নমস্কাৰ ছাত্ৰসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে দুটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে। হয় ছাত্ৰসকল, আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগে এই পত্ৰখনৰ জৰিয়তে জনাইছে যে এতিয়াৰে পৰা ৰাজ্যৰ 1281খন এমই মাদ্ৰাছাক এমই স্কুল হিচাপে জনা যাব, অৰ্থাৎ মাদ্ৰাছা শব্দটোৰ বিলুপ্ত হ'ব। আনহাতে আমাৰ ৰাজ্যৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধানে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ ওপৰত এটা বৃহৎ মন্তব্য আগবঢ়াইছে। গতিকে বলক আমি সেইটো শুনি লওঁ। সমস্যাটো সমাধান কৰিব পাৰে নোৱাৰে, কি কৰে কি নকৰে এইটো পিছৰ কথা। কিন্তু শিক্ষকসকল যোৱাকালি সন্ধিয়া আমি ইয়ালৈকে আহিছিলোঁ, তেতিয়াও 2-এজন শিক্ষক ইয়াতে পৰি গৈছে। আজি 4জন শিক্ষক পৰি গৈছে। এতিয়ালৈকে প্ৰায় 14-15গৰাকী শিক্ষক 16গৰাকী শিক্ষক এতিয়ালৈকে অচেতন হৈ গৈছে। এওঁলোক ভাৰতৰ নাগৰিক নহয় নেকি? এওঁলোকৰ ওচৰত চৰকাৰ দায়বদ্ধ নহয় নেকি? তেখেতসকলে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ কৰি দিব। তেখেতসকলে অসমীয়া মাধ্যমৰ চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাক গুৰুত্বহীন কৰিব। শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতি মানৱীয় দৃষ্টিভংগী নিক্ষেপ নকৰিব। এনেকুৱা ধৰণৰ যিটো আচৰণ, এই আচৰণ আচলতে এটা জনকল্যাণমুখী আচৰণ চৰকাৰৰ নহয়। মোৰ বৰ্তমান ৰিটায়াৰ হ'বলৈ 8 মাহ আছে। মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আমাক মাতি নিছিলে, আমাক তেতিয়া সন্মান তেখেতে কৈছিলে যে আপোনালোকক মই অনতি পলমে আপোনালোকৰ যিখিনি অনুষ্ঠান আছে সেইখিনি মই প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰিম। তেখেতসকলে কি কৰিছে, 2023 চনৰ 6 এপ্ৰিল তাৰিখে আমাৰ MELP যিখিনি মধ্যাহ্ন ভোজন আছিলে সেইখিনি কৰ্তন কৰি আমাক একেবাৰে নিষেধ কৰাৰ পথলৈ অগ্ৰসৰ হৈছে। গতিকে ছাত্ৰসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ আমাৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব।